আজি হ'ল বিজনী জিলা BPF দলৰ উদ্যোগত তিনিটা সমষ্টি লৈ পেলাই আশীৰ্বাদ ৰেলী কৰিছোঁ। এই আশীৰ্বাদ ৰেলীত সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ মানুহে যোগদান কৰাটো আমি দেখিবলৈ পাইছোঁ আৰু মই খুব সুখী মানে ছেটিছফাইড যে তিনিটা সমষ্টিৰ ভিতৰত তিনিটাই ওলাই যাব BPF-এ তিনিটা সমষ্টি ওলাই যাব কোনো ডাউট নাই। আৰু মুঠতে খুব ভাল হাজাৰ হাজাৰ মানে ইয়াত আজি মুঠতে 15,000ত কম নাই 15,000ত কম নাই আজি পাৰ্টিচিপেণ্টসকলে আৰু মই খুব ছেটিছফাইড খুব ভাল লাগিছে আমি BPF দলে জয়ী হোৱাটো কাটাং। প্ৰমোদ বৰাই আজি কৈছে যে BTCৰ হাগ্ৰামা মহিলাই আহিলে মানে বন্দুকৰ গুলি অশান্তি এইবিলাক কৈ লাজ নালাগে। এই প্ৰমোদে এইবিলাকৰ এনচাৰ নাই ভাই। প্ৰমোদে এইবিলাক কৰা মানুহটো এক্সপিৰিয়েঞ্চ আছে তাৰ এক্সপিৰিয়েঞ্চ আছে সেইকাৰণে কৈ আছে। তাৰমানে আমি যেতিয়া নেকি 15 বছৰ শাসন কৰিছিল এই সময়ত কোনে বন্দুক ধৰিছিল কোনে ডিভাইড আসাম 50-50 ন বড়োলেণ্ড ন ৰেছ কৈ পেলাই আন্দোলন কৰিছিল গণ্ডগোল কোনে কৰিছিল এই প্ৰমোদ বৰাই চব কৰিছিল। তাৰ এটা এক্সপিৰিয়েঞ্চ আছে সেইকাৰণে কৈ আছে যে এইবাৰ BPF দল যদি চৰকাৰ কৰে আমি এনেকুৱা কৰিম প্ৰমোদে কৰিব। এইটো আজি প্ৰমোদে 5 বছৰ চৰকাৰ চলাইছে আমি না বন্দুক ধৰিছে না ডিভাইড আসাম 50-50 কৈছে। আমি যেতিয়া চৰকাৰ আহিব প্ৰমোদ বড়োৰ 1 মাহ 2 মাহ পিছতে ন বড়োলেণ্ড ন ৰেছ ডিভাইড আসাম 50-50 আৰু গুলি ফুটাৱা মানুহটো ইহঁতৰ দলৰ লগতে আছে আমাৰ লগত নাই। আচ্ছা আজি গৌৰৱ গগৈয়ে কৈছে যে আপুনি আৰু প্ৰমোদ বড়ো দুয়োজনে BJPৰ এজেণ্ট। মই এইবিলাক কথা দি মোৰ মাথাত নালাগে। মই কৈছোঁ আহক আপোনালোকে চবে নিজৰ ৰাজনীতিত নিজৰ দলটো জিকাবৰ কাৰণে চবে চেষ্টাটো আছে চবে বেলেগ বেলেগ কথা ক'ব কোৱাৰ আপত্তি নাই আমাৰ কওক কিন্তু বেয়া কথা নকবি ময়ো লাগি যাব। এইবিলাক ৰাজনীতিৰ ভাষা এইবিলাক ক'ব পাৰে যেনিবা BPF দল বা UPPL দল BJPৰ এজেণ্ট এইবিলাক কোৱাটো ৰাজনীতিৰ ভাষা আমাৰ ইয়াত ক'ব লগা নাই। ক'ব পাৰে চবেই কোনোবা দলে নিজকে জিকাবৰ কাৰণে এইবিলাক প্ৰস্তুতি থাকে এইবিলাক কথা কয় কিন্তু বেয়া কথা নকবি। আমাক যদি দিয়ে আমিও দিম। আজি ইউজিৰ মই কৈছে যে ইউজি মানে আণ্ডাৰগ্ৰাউণ্ড বুলি শুনা আণ্ডাৰগ্ৰাউণ্ড বুলি ক'লে মই সোনকালে বুজি পায়। ইউজিৰ মই কৈছে যে মিত্ৰতাৰ যিটো কথা চলি আছিল আপচুৰ উদ্যোগত সেইটো অকল আপুনি কেৱল মিত্ৰতাৰ নকৰে এই আণ্ডাৰগ্ৰাউণ্ডে যিটো কথা কয় এইবিলাক বিশ্বাস কৰি লাভ নাই। আণ্ডাৰগ্ৰাউণ্ড আপোনালোকে এফচুৱে UPPL এফচুৱে ইয়াৰ আৰু কি পাৰ্থক্য আছে আমি বুজি নাপায় নেকি? UPPL আপোনালোকে এইবাৰ দেখাই দিয়কচোন আপোনালোকে পাৰ্টি অফিচটো ক'ত কৰে UPPLৰ পাৰ্টি অফিচৰ পৰা কেম্পিং কৰকচোন দেখাই দিয়কচোন। এইবাৰ ইলেকশ্যনত আপচু অফিচত নোসোমাই পেলাই আপচু অফিচটো আপচু মতে থাকিব দিয়কচোন। আপচু অফিচৰ পৰা UPPLে কেম্পিং কৰিব নালাগে। আপচু অফিচটো UPPL অফিচ বুলি ব্যৱহাৰ কৰিব নালাগে। আপোনালোকে আমি চাম এইবাৰ ইলেকশ্যনত আমি চাম কথা সেইটোৱে। ইউজি ব্ৰহ্ম কি কয় নকয় এইবিলাক মোৰ কাৰণে একো ফেক্টৰ নহয়। মুঠতে ইউজি ব্ৰহ্ম আপুনি পাৰিলে কেবিনেট মন্ত্ৰীটো এৰি পেলাই আহক আপুনি চৰকাৰত থাকি পেলাই এইফালে একোটা হ'ব লাগে বুলি ক'ব নালাগে। আমি BPFটো কোনো দলৰ লগত নাই আমি ফ্ৰী এইফালেও যাব পাৰে এইফালেও যাব পাৰে আমি ফ্ৰী। কিন্তু আপোনালোকে এতিয়া চৰকাৰত আছে NDA এইটো এৰি পেলাই আহিব লাগিব প্ৰথমত তেতিয়াহে মিলিব। আপুনি NDA লগত চৰকাৰ চলাই আছে দিছপুৰ দিল্লী BTC আৰু আমাক কৈ থাকে একগোট হ'ব লাগে। আমাৰতো BPF দল হিচাপে ফ্ৰী কোনো দলৰ লগত মিত্ৰতা নাই এইফালেও যাব পাৰে এইফালেও যাব পাৰে। কংগ্ৰেছে আজি ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰিছে BTC এলেকাত কিবা ফেক্টৰ কৰিব আমাৰ BPF দলৰ কাৰণে BTCত কোনো দলে ফেক্টৰ নহয়। এতিয়া হয় আমি মানিব লাগিব
এতিয়া মানে বিজেপিয়ে আমাৰ পিছে পিছে দৌৰি আছে তাৰমানে আমাৰ নেক্সটতে বিজেপিয়ে অলপ ষ্ট্ৰং হৈ আছে আগত UPPL আছিল UPPL কিন্তু লাষ্টত গ'ল কিন্তু আপোনাৰ উল্টা কৈ আছে তেওঁ কৈ আছে এইবিলাক কৈ লাভ নাই সংখ্যাগৰিষ্ঠ পাব এইবিলাক কৈ লাভ নাই প্ৰমোদ বড়ো আপুনি আমাৰ মহিলাসকলক আই মাতৃসকলক যি ধৰণত ঠগাইছে আপোনাৰ ভাৱ লাগিব বুলি মই এটা সময়ত কৈছোঁ এইটোৱেই লাগি আছে এতিয়া